মাত্ৰ বিষয়ে আলোচনা কৰিম। তোমালোকে বিজ্ঞান মানে কি জানা সকলোৱে হয়নে? বিজ্ঞানৰ ফলস্বৰূপে আমাৰ যিখন এতিয়া সমাজ হয় নাই কিমান আগবাঢ়ি গৈছে। তোমালোকৰ হাতত মোবাইল আছে, টিভি আছে, ঘৰত ৰেডিঅ' আছে, গাড়ী আছে, কিমানবোৰ বস্তু আছে হয়নে? তো তোমালোকে ক'ব পাৰা যে বিজ্ঞানে আমাৰ জীৱনত কিমান ধৰণৰ উপকাৰ কৰে আৰু ই কি কৰে আমাৰ জীৱন ধাৰণৰ যিটো প্ৰক্ৰিয়া সেইটো সহজ কৰি তোলে। এতিয়া তোমালোকৰ সকলোৰে ঘৰত ফোন আছে হয়নে? মোবাইল ফোন সকলোৱে ইউজ কৰা। তো মোবাইল ফোনৰ পৰা কি হয় আমি বহুতো কথা জানিব পাৰোঁ হয়নে? মোবাইলতে কি এপ আছে? ইউটিউব আছে, হোৱাটছআপ আছে, কি আছে আৰু ফেচবুক আছে, বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে যাৰ জৰিয়তে আমি নিজৰ কি হয় আজৰি সময়ত চাব পাৰোঁ বা মনোৰঞ্জনতে ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু এনেকুৱা কিছুমান হয় ন যে এই যিবিলাক তোমাৰ মোবাইল ফোন আছে তাৰ জৰিয়তে কিছুমান কি হয় ভুলবোৰ মিছা কথা ক'ৰবাত ওলাই পৰে। সেইকাৰণে কি হয় বহু ক্ষেত্ৰত ইয়াৰ কিছুমান বেয়া কথাও আছে। তোমালোকে দেখিছা যে মোবাইল আছে আমাৰ ওচৰত, তো প্ৰচাৰ মাধ্যমৰ তোমাৰ কিছুমান মাধ্যম আছে তাৰে কি হ'ব পাৰে? হয় তোমাৰ ইউটিউব হ'ব পাৰে, তোমাৰ ৰেডিঅ' হ'ব পাৰে, তোমাৰ ফেচবুক হ'ব পাৰে। এইবিলাকৰ জৰিয়তে কি হয় বিভিন্ন ধৰণৰ কিছুমান মিছা অপবাদ আমাৰ জীৱনলৈ আহি পৰে যিটো আমাৰ কাৰণে ভাল নহয়। আৰু এইবিলাক কি বুলি কয় যোনবিলাকৰ কোনো ধৰণৰ সত্যাসত্য নাই এইবিলাকক কি বুলি কয় উৰা বাতৰি। উৰা বাতৰি নামটো তোমালোকে শুনিছা যে উৰা বাতৰি মানে হৈছে ভুৱা অপবাদ। কি হৈছে চোৱা উৰা বাতৰি কি হৈছে? আমাৰ জীৱনত বহুতো প্ৰভাৱ পেলাব পাৰে। এতিয়া হোৱা তোমালোকে সকলোৱে চিন্তা লৈছা হয়নে? যে তোমালোকক ইনজেকশ্যন দিয়ে, বেজি দিয়ে হয়নে? তো বেজি আমাক কিয় দিয়ে বাৰু? যাতে আমি নিজৰ যিবিলাক বিভিন্ন ধৰণৰ ৰোগ আছে তাৰ পৰা আমি যাতে ভালদৰে থাকিব পাৰোঁ। সেইকেনেকৈ তোমালোকে হয়তো কিছুমানে লৈছা, কিছুমানে হয়তো নলৈছা। কিন্তু তোমালোকে জানানে এই যে এটা ভেকচিন আছে আমাক কিয় দিয়ে? যাতে আমাৰ যিবিলাক ৰোগ প্ৰতিৰোধৰ ক্ষমতা সেইটো আমাৰ বৃদ্ধি পায়। চোৱা ভেকচিনেশ্যনটো কেনেকৈ দিয়ে তাৰ এটা পৰিৱৰ্তনকে চোৱা। তোমালোকে ভিডিঅ'টোত কেনেদৰে ভেকচিনেশ্যন দিছে। তো ভেকচিনেশ্যন কিয় দিওঁ বুলি ক'লোঁ যাতে আমাৰ যিটো ৰোগ প্ৰতিৰোধৰ ক্ষমতা সেইটো বৃদ্ধি পায় আৰু যাতে তোমালোকে সহজতে বেমাৰ আজাৰ হ'ব নোৱাৰে। কিন্তু এই যে তোমালোকে ভালদৰে বেজি নোলোৱা তো তোমালোকৰ বহুত ধৰণৰ বেমাৰ হ'ব পাৰে। তো আজি তোমালোকৰ মাথাত তাৰে এটা বিষয় আছে, তো আমি আজি আলোচনা কৰোঁ আহা। কি কৈছে চোৱা, প্ৰথমতে কৈছে এখন গাঁৱৰ কথা কোৱা হৈছে য'ত গাঁওখনৰ নাম হৈছে ৰতনপুৰ। কৈছে ৰতনপুৰ গাঁৱৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জংকী। তো ইয়াতে এগৰাকী ছাত্ৰীৰ নাম কোৱা হৈছে যাৰ নাম হৈছে জংকী। বুধবাৰৰ দিনটো ৰতনপুৰ গাঁৱৰ সাপ্তাহিক হাট পহাৰ দিন। বাটত গাড়ী মটৰ ভিৰ হোৱাৰ আগতে বিদ্যালয়লৈ যোৱাৰ বাবে জংকী সাজু হ'ল। আগদিনাখন বিদ্যালয়ৰ জাননীত ফলকত পোৱা চিটা দিয়াৰ বাতৰিটোৱে গাঁৱৰ বহু অভিভাৱকক বিমোৰত পেলাইছিলে। জংকীৰ মাক দেউতাকো চিন্তিত হৈছিলে কিয়নো ভাগ্যভাগৰ জৰিয়তে অহা বাতৰিটোত চিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ আছিলে। জংকীয়ে সেইদিনা বাটত কমল আৰু জেনিথক লগ নাপালে। কমল আৰু জেনিথ হৈছে জংকীৰে এজন লগৰ। তথাপিও তাই খৰখেদাকৈ বিদ্যালয়লৈ গ'ল। লগত কোনো নাথাকিলে জংকীক কৃত্ৰিম ভৰি দুখনেৰে আগুৱাই যাবলৈ বৰ কষ্ট হয়।
এতিয়া চোৱা ইয়াতে এখন গাঁৱৰ কথা কোৱা হৈছে য'ত জংকী নামৰ এগৰাকী ছাত্ৰী আছে তাৰ কিছুমান বন্ধু আছে যিবিলাকে সদায় সকলো লগতে স্কুললৈ যায় কিন্তু এদিনাখন কি হ'ল যে এটা উৰা বাতৰি প্ৰচলিত হ'ল যে চিটা লোৱাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে যাৰ ফলস্বৰূপে বিদ্যালয়ত দিব আৰু সেইকাৰণে তাৰ ফলত কি হ'ল বিভিন্ন ধৰণৰ সকলো ল'ৰা ছোৱালী বিদ্যালয়লৈ নহা হৈ থাকিলে কিন্তু এইটো যদি সঁচা হয় ভেকচিনেশ্যন নহ'লে আমাৰ হয়তো আমাৰ বহুতো ধৰণৰ বেমাৰ হ'ব পাৰে কিন্তু এইটো যিটো কৈছে যে চিটা ল'লে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে এইটো সম্পূৰ্ণ এটা উৰা বাতৰি তো তাৰ বিষয়ে আছে আৰু কৈছে চোৱা জংকীয়ে বিদ্যালয়লৈ গৈ খেলপথাৰ শ্ৰেণীকোঠা আদি কতো নিজৰ লগৰীয়াবোৰক নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰ ঘৰ পালেগৈ তো শংকৰ এজন হৈছে জংকীৰ এজন লগৰ শংকৰক ঘৰৰ স্থানত খেলি থকা দেখা পাই জংকী আচৰিত হ'ল তাই সুধিলে শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয় শংকৰে খেলি থকাৰ পৰাই উত্তৰ দিলে মায়ে আজি মোক বিদ্যালয়লৈ যাবলৈ মানা কৰিছে তুমিও ঘৰলৈ সোনকালে উভতি যোৱা নহ'লে তোমাক চিটা দিবলৈ অহা মানুহে ধৰি চিটা দিব আজি আমাৰ লগৰ কোনো নাহে জংকীয়ে আচৰিত হৈ গ'লে তুমি কি কৈছা এইবোৰ চিটা ল'লে ভালহে হ'ব ব'লে আমি বিদ্যালয়লৈ গৈ নীলিমা খাতুন বাইদেউ আজি এই ছাত্ৰ ছাত্ৰী যে অহা নাই সেই বিষয়ে জনাওঁগৈ শংকৰে জংকীৰ কথাটো মানি যাবলৈ শান্তি হ'ল আৰু বাকো জনালে জংকীয়ে শংকৰক লৈ ঘৰখেলৈ গৈ নীলিমা খাতুন বাইদেউৰ ওচৰ পালেগৈ নীলিমা বাইদেৱে দুয়োকে দেখি সুধিলে কি হ'ল তোমালোকৰ লগৰীয়াবোৰ ক'লৈ গ'ল এতিয়ালৈ অহা নাই যে তুমি চোৱা এই যে চিটা লোৱাৰ ভয় হয় নাই ইমান যে ভয়ংকৰ বুলি দেখাইছে যিটো নহয় একেবাৰে তো এইটো কি হ'ল যে শংকৰে য'ত কৈছে জংকীক যে চিটা ল'লে আমাৰ বহুতো অপকাৰ হ'ব পাৰে সেইকাৰণে মই বিদ্যালয় নাযাওঁ কিন্তু এইটো সত্য নহয় তাৰ ওপৰতে কি কৰিছে জংকীয়ে যে চিটা ল'লে আমাৰ উপকাৰহে হ'ব বেয়াটো নহয় সেইটো এতিয়া কৈছে যে কোনটো কথাত কৈছে যে ভেকচিনেশ্যন ল'লে আমাৰ কাৰণে ভাল অৰ্থাৎ চিটা ল'লে আমাৰ কাৰণে ভাল হ'ব পাৰে তাৰ উপকাৰ কি কি আছে তাৰ বিষয়ে চাওঁ আহা এই যে কৈছে জংকীয়ে কি কৰিছে চোৱা তোমালোকে এটা সময়ত বেমাৰ এটা নাম শুনিছানে কৰোণা হয়নে কৰোণা এটা কিমান ভয়ানক বেমাৰ কৰোণা সময়ত যিটো ভয়াৱহ সৃষ্টি হৈছিলে সেইটো সময়ত তোমালোকে কি হ'ল তোমালোকৰ মা দেউতাই ভেকচিনেশ্যন লৈছিলে এই যেতিয়া তোমালোকৰ কৰোণাৰ ইফেক্ট কি যদি চিটা লোৱাটো ইমানখিনি আমাৰ কাৰণে সুবিধা নহ'লহেঁতেন তেনেহ'লে কৰোণাৰ সময়ত যিটো চিটা দিয়া হৈছিলে বা ভেকচিনেশ্যন সেইটো কোনো নল'লেহেঁতেন কৰোণাৰ সময়ত কেনেকুৱা ধৰণৰ সৃষ্টি হৈছিলে তোমালোকে সকলোৱে দেখিছা হয়নে নিশ্চয় তোমালোকে তাৰে দৃশ্য কেনেকুৱা বীজাণুবিলাক মানুহৰ মৃত্যুৰ কাৰণে সেইটো হৈ গৈছে চোৱা কেনেকুৱা লেতেৰা হাতত জটিল মুখত চুইছে আৰু বীজাণুবিলাক বিয়পি গৈছে সেইটো কি কৰিছে আমাৰ শৰীৰত প্ৰৱেশ কৰিছে বীজাণুটো দেখিছে কেনেকৈ
ইটোৰ পৰা আমাৰ ইটো গালৈ ইটো গাৰ পৰা সিটো গালৈ গ'ল এই যেতিয়া হেণ্ডশ্বেক কৰিলে এইটো জড়িত হৈছে চোৱা এটাৰ পৰা এটা তিনিটা গ'ল তিনিটাৰ পৰা চাৰিটা কিমান হাজাৰ হাজাৰ মানুহলৈ ব্যক্তি গ'ল আৰু এই প্ৰব্লেম কি হয় বিভিন্ন ধৰণৰ মানুহৰ কি হয় ঘৰে ঘৰে গৈ থাকে এইটো চোৱা লাহে লাহে ইয়াৰ কি হয় বেমাৰ হ'ব বেমাৰ হৈছে হস্পিটেলত আছে হয় নাই চোৱা কেনেকৈ ঢুকাব মানুহটো দেখিলে তোমালোকে কেনেকৈ এইটো গোটেই বেমাৰখিনি কি হ'ল আমাৰ মাজলৈ বিয়পি গ'ল তো এইটো পৰা বাচি থাকিবলৈ কি হ'ল চৰকাৰে আমাক কি হ'ল চিটা দিলে আৰু এই চিটাটোৱে কি কৰিলে আমাৰ যে স্বাস্থ্যৰ আমাৰ যিটো ৰোগ প্ৰতিৰোধৰ ক্ষমতা সেইটো বৃদ্ধি পাবলৈ সহায় কৰিলে এতিয়া কৰোণাৰ সময়ত কেনেদৰে ভেকচিনেশ্যন দিছিলে তাৰে তোমালোকে বিশ্বাস কৰা দেখিছা তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালী হয় নাই কেনেদৰে তেনেকৈ সকলোৱে ভেকচিনেশ্যন লৈছে বা চিটা লৈছে দেখিলে তোমালোকে কেনেদৰে তেওঁলোকে ভেকচিনেশ্যন লৈছিলে তো ইয়াৰ পৰা তোমালোকে গম পাইছা যে চিটাটো আমাৰ কাৰণে কিমান প্ৰয়োজন তো এইটো ক্ষেত্ৰত কি হয় আমাৰ বয়সৰ বিভিন্ন পৰ্যায়ত আমাক চিটা দিয়ে তোমাৰ হয়তো তোমাৰ জন্মৰ পাছত দিব পাৰে তোমাৰ 10 বছৰ পাছত দিব পাৰে তোমাৰ 18 বছৰ হোৱাৰ পাছত দিব পাৰে তো বিভিন্ন পৰ্যায়ত চিটা লোৱাটো আমাৰ বাবে দৰকাৰী যাতে আমি সুস্থ হৈ থাকিব পাৰোঁ তো এনে ক্ষেত্ৰত তো কৰোণা ভাইৰাছৰ দিনত বা ক'ভিডৰ দিনত ভেকচিনেশ্যনটো কিমান ইম্পৰ্টেণ্ট হয় তোমালোকে দেখিছা তো এনে ক্ষেত্ৰত এইটো নহ'লেও ইয়াতকৈ যাতে তোমালোকে সৰু সৰু কিছুমান বেমাৰৰ পৰা আমাৰ স্বাস্থ্য ক্ষতিসাধন হয় তো তাৰ পৰা বাচি ৰাখিব হ'লেও আমাক সৰুৰে পৰা চিটা দিয়ে তো এই ক্ষেত্ৰত চিটা ল'লে আমাৰ বিভিন্ন কি হয় শক্তি বাঢ়ে আৰু এইটো যদি আমি নলওঁ তো ইয়াৰ ফলত আমাৰ বহুতো বেমাৰ হ'ব পাৰে তাৰ বিষয়ে তোমালোকে অলপ পাবা তাৰ কাৰণে অলপ পাঠটো পঢ়ি লওঁ কি কৈছে চোৱা শংকৰে ক'লে কমলৰ পুৰাণে কালি ভাগ্যবশাল নহয় চিটাখনৰ বাতৰি এটা আমাৰ গাঁৱৰ সকলোকে সেইটো বুজাই দিছে সেয়ে আমাৰ মায়ে মোক আহিবলৈ মানা কৰিছিল এই কথাবোৰ শুনি নীলিমা বাইদেৱে প্ৰধান শিক্ষক বিনোদ বৰা মহাশয়ক সকলো কথা ক'লে ইয়াতে কি কৈছে তোমাৰ কমলাজনগৰাকী বাইদেউ তেওঁ তোমাৰ বিদ্যালয়খনৰ হৈছে প্ৰধান শিক্ষকজন হৈছে বিনোদ বৰা আৰু তেওঁ কথাটো ক'লে আৰু প্ৰধান শিক্ষক মহোদয়ে ভাগ্যবশালৰ যোগেদি সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয়ক ছাত্ৰ ছাত্ৰীসকলে চিটা লোৱাৰ ফলত বিদ্যালয়লৈ নহাৰ কথা জনালে প্ৰধান শিক্ষক আৰু চিকিৎসকগৰাকীয়ে আলোচনা কৰি সেইদিনাখনে আবেলি পৰত বিদ্যালয় চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে প্ৰধান শিক্ষকে বিদ্যালয়ৰ সহযোগী কৰ্মী হৰিধন গাঁওবুঢ়া অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক সভাখনৰ বিষয়ে জনাবলৈ পঠিয়ালে এই কাৰ্যত জংকী শংকৰহঁতে সহযোগ কৰিলে গাঁৱৰ চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয়ে আবেলিৰ সভাত সকলোকে উদ্দেশ্য কৰি সভাখন জনালে আৰু সচিত্ৰ প্ৰচাৰ পুস্তিকাসমূহ উলিয়াই চিটা সম্পৰ্কে বুজাবলৈ চেষ্টা কৰিলে তো এই ক্ষেত্ৰত চোৱা যে এখন বিদ্যালয় আছে য'ত তোমাৰ প্ৰধান শিক্ষকৰ নাম হৈছে বিনোদ বৰা আৰু তেওঁ কি কৰিব বিচাৰিছে যে চিটা আমাৰ কাৰণে কিমান প্ৰয়োজন তাৰ বিষয়ে সজাগ কৰিবলৈ সেই অঞ্চলৰ যিজন চিকিৎসক ডক্টৰ ৰতন পায়েং তেওঁ মাতি কেনে
সকলো ছাত্ৰ ছাত্ৰী, সকলো পিতৃ মাতৃ আৰু ওচৰ চুবুৰীয়া যিমানবিলাক মানুহ আছে তেওঁলোকক মাতি কেনে তাৰ সন্দৰ্ভত সজাগ কৰিবলৈ এখন সভা দিছিলে। আৰু এই সভাত কি কৰে যে চিটা আমাৰ মানে কিমান ধৰণৰ সহায়ক হয় তাৰ বিষয়ে বুজাবলৈ আৰম্ভ। আৰু পুস্তিকাসমূহ চোৱা, পুস্তিকাসমূহত তোমাৰ বিভিন্ন ধৰণৰ কি বুলি কয় বিভিন্ন সংচিত্ৰ আছে যাৰ তোমালোকে আমাৰ যিটো ভেকচিনেশ্যন বা চিটা তাৰ উপকাৰ বিষয়ে আছে। তো তাতে কৈছে পুস্তিকাসমূহ দেখাৰ পাছত অভিভাৱকসকল অতি উৎসাহিত হ'ল। গাঁওবুঢ়াই চিকিৎসক পায়েকক ক'লে, আপুনি আমাৰ বীজাণু সংক্ৰমণ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে কিছু জনালে আমি লাভৱান হ'ম। এতিয়া তোমালোকে সংক্ৰমণ শব্দটো শুনিছা বা প্ৰতিৰোধ ক্ষমতা। এতিয়া যে মই ক'লো সংক্ৰমণ, সংক্ৰমণ মানে কি চোৱা, সংক্ৰমণ মানে কি হয় ইটো গাঁৱৰ পৰা সিটো গাঁৱলৈ যেতিয়া বিয়পি যায় সেইটো হৈছে সংক্ৰমণ। আৰু সংশোধন বা প্ৰতিৰোধ কি হৈছে, এইটো যে আমাৰ বিভিন্ন ধৰণৰ ৰোগ হয় নাই, তো এইবিলাক আমাক কি হয় বিভিন্ন ধৰণৰ ৰোগৰ পৰা বাচিবলৈ আমাৰ শৰীৰটোৱে বহুতো শক্তি দিয়ে। আৰু তাৰ কাৰণে কি এটা প্ৰয়োজন আছে চিটা, এইটো এটা আমাৰ জীৱনৰ কাৰণে বহুতো প্ৰয়োজনীয় বস্তু। তো এই ক্ষেত্ৰত আমি কৈছে চোৱা, পায়েক ডাঙৰীয়াই বেছিকৈ হাঁহি ক'লে, নিশ্চয় পুস্তিকাসমূহৰ কথাখিনি আলোচনা কৰাৰ লগতে বীজাণু সংক্ৰমণ আৰু প্ৰতিৰোধৰ ক্ষমতাৰ বিষয়ে কম। পায়েক ডাঙৰীয়াই ক'বলৈ আৰম্ভ কৰিলে, অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিটা প্ৰয়োগ কৰি আমি এই বীজাণুবিলাক ৰোধ কৰিব পাৰোঁ। আৰু উপযুক্ত সময়ত শৰীৰত চিটা প্ৰয়োগ কৰি আমাৰ শিশুসকলে ৰোগ প্ৰতিৰোধৰ ক্ষমতাৰ সৃষ্টি কৰাটো অতি প্ৰয়োজন। এতিয়া মই যে ক'লো চোৱা, ইয়াত কি হৈছে ডক্টৰ পায়েক আহিলে হয়নে, তো তেওঁ কি কৰিলে ব্যক্তিসকলক চিটা সম্পৰ্কে জনালে যে কিয় সেইটো আমাৰ কাৰণে প্ৰয়োজন। কৈছে যে আমাৰ শৰীৰত অন্য অণুজীৱৰ দৰে এনে কিছুমান সৰু সৰু অণুজীৱ থাকে যিবিলাকে আমাৰ শৰীৰত প্ৰৱেশ কৰি আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। এই ৰোগবিলাকনো কি কি কৈছে চোৱা, প্ৰথমটো হৈছে পলিঅ', দ্বিতীয়টো হৈছে জলাতংক, আৰু এটা হৈছে ইনফ্লুৱেঞ্জা, হেপাটাইটিছ এইবিলাক। তো এইবিলাক আমাৰ কেনেকুৱা তোমালোকৰ চাই লোৱা, যিবিলাক তোমালোকে যদি নোলোৱা সময়মতে কি কি বেমাৰ হ'ব পাৰে। প্ৰথমটো হৈছে পলিঅ'। কি হৈছে পলিঅ'ৰ ফলস্বৰূপে ল'ৰা ছোৱালীবিলাক ভালকে খোজ কাঢ়িব পাৰিছে জানো? চোৱা কেনেকৈ সিহঁতৰ ভৰিটো পিছফালে আছে, হাত দুখনে খোজ কাঢ়িছে, কিছুমানে লাখুটি লৈছে, কিছুমানে ভালকে থিয় হ'ব পৰা নাই। তো এইটো কি হয় তোমালোকৰ নিচিনা ল'ৰা ছোৱালী হয় নাই, তো কি কৰিছে এই তেওঁলোকে কি হ'ল সময়মতে চিটা নোলোৱাৰ ফলস্বৰূপে তেওঁলোকৰ শৰীৰটোৱে কি হ'ল বিভিন্ন ধৰণৰ ৰোগৰ পৰা হাত সাৰিব নোৱাৰিলে আৰু এনেকুৱা ধৰণৰ বেমাৰ সৃষ্টি হ'ল। তোমালোকে এতিয়া সকলোৱে তেনেহ'লে যে এতিয়া সুস্থ সবল আছা তাৰ কাৰণটো হৈছে একমাত্ৰ চিটা। সেইটো কিমান প্ৰয়োজন তোমালোকে বুজিছা হয়নে? তো এইটো হৈছে প্ৰথমটো পলিঅ' যিটো চিটালৰ অভাৱত হৈছে। আৰু এটা চোৱা,
এইটো চোৱা তেনেকুৱা হয়, এইটো তেজত থাকে হেপাটাইটিছ বিটো। দেখিলা হেপাটাইটিছ বিটো কি বুলি ক'লে? হেপাটাইটিছ বিলাক যাৰ আছে কি হয় তেওঁলোকৰ সাধাৰণতে হয়তো তেজৰ পৰা যাব পাৰে। আমাৰ এটা শৰীৰত কি আছে? তেজ আছে, হয় নাই? এই তেজবিলাকৰ কি হয়? কিছুমান কণিকা থাকে যিবিলাক আমাৰ স্বাস্থ্যৰ বাবে ভাল, কিন্তু যদি তোমালোকে সেইবিলাক সময়মতে চিটা নোলোৱা তেনেহ'লে তাত কি হ'ব পাৰে? কিছুমান অনুজীৱ আহিব পাৰে আৰু ই আমাৰ শৰীৰত ক্ষতি কৰিব পাৰে। তো এনেকুৱা ধৰণৰ যদি কোনোবা ব্যক্তি আছে যাৰ তেওঁ অলৰেডি হেপাটাইটিছ আছে, তো তেওঁ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সহজতে যাব পাৰে। হয়তো তেজৰ জৰিয়তে যাব পাৰে, হয়তো তোমালোকে একেলগে এনেকুৱা মানুহৰ লগত খাদ্য খাবা, তেওঁলোকৰ শৰীৰৰ যিবিলাক বীজাণু সেইবিলাক হ'ব পাৰে। আৰু কি হয়? কিছুমান এতিয়া সৰু ল'ৰা ছোৱালী জন্ম হয় নাই? যোনবিলাক মাক বাপেকৰ থাকে আগৰ পৰাই, তো সেইবিলাক কি হয়? জন্মৰ পাছত সেইটো বেমাৰে নিজৰ ল'ৰা ছোৱালীলৈ আহি যাব পাৰে। তো এইটো এটা হৈছে বেমাৰ। এনেকুৱা হ'লে তোমালোকৰ তেজবিলাক জন্মৰ পাছতে ক'লা হৈ যাব পাৰে, তোমালোকৰ সঘনাই জ্বৰ হ'ব পাৰে, তোমালোকৰ হয়তো বিভিন্ন ধৰণৰ যিবিলাক ছালৰ লগত বেমাৰ আছে সেইবিলাক হ'ব পাৰে। এই দুটা বনবেলা হেপাটাইটিছ আৰু এটা চোৱা ইনফ্লুৱেঞ্জা। ইনফ্লুৱেঞ্জা কেনেকৈ ছোৱালীজনীয়ে হাঁচি মাৰিলে হয়নে? এতিয়া এইবাৰ যিবিলাক বীজাণু সেইবিলাক কেনেকৈ বিক্ৰী কৰিছে চোৱা। এইবিলাক হৈছে কিছুমান সৰু সৰু অনুজীৱ যিবিলাক আমি চকুৰে নেদেখোঁ, কিন্তু এইবিলাক কি হয়? আমাৰ শৰীৰত প্ৰৱেশ কৰে। এইটো হৈছে ইনফ্লুৱেঞ্জা ভাইৰাছ। দেখিছা একেবাৰে সৰু, যিটো চকুৰে মনিব নোৱাৰে। এইবিলাক হৈছে কিছুমান ঠাই যোনবিলাক আগতে হৈছিলে ইনফ্লুৱেঞ্জা। এইটো পেৰাচাইট হয়। চোৱা ইনফ্লুৱেঞ্জাটো বিভিন্ন ধৰণৰ বস্তুৰ পৰা হ'ব পাৰে। এতিয়া যে আমি খাওঁ যিবিলাক ঘৰচীয়া বস্তু, হয় নাই? সেইবিলাকৰ কিছুমান কি থাকে? গাত বেমাৰ থাকে। সেইবিলাকেও কি কৰে? আমাৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। এই তোমালোকে যেনেকৈ ইনফেক্টেড জীৱ এটা খালা, সেইটো তোমাৰ কি হ'ব পাৰে? তাৰ যিখিনি বীজাণু আমাৰ শৰীৰত আহি যাব পাৰে। তো এইটো ক্ষেত্ৰত যদি তোমালোকে চিটা নোলোৱা, তো ই কি হ'ব পাৰে? আমাৰ ক্ষতিসাধন কৰিব পাৰে। এইটো যদি তুমি খালা এইটো, আৰু এইটো তোমাৰ শৰীৰত যেতিয়া প্ৰৱেশ কৰিব, ই তোমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰিব। হয়তো এনি টাইম বেমাৰ হৈ থাকিব পাৰে। তোমাৰ কি হ'ব পাৰে? সঘনাই তোমাৰ শৰীৰৰ যিটো উষ্ণতা তাপ সেইটো সঘনাই বেয়া হ'ব পাৰে। তো এইটো হৈছে এটা ইয়াৰ বেয়া প্ৰভাৱ। তো
গম পালে তোমালোকে চোৱা এইটো কথা কৈছে তো কি কৈছে চিকিৎসকগৰাকীয়ে এই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কথা ভালদৰে আলোচনা কৰিলে ইয়াৰ ফলত তেওঁলোকৰ মনৰ পৰা ভুল ভাৱ আঁতৰি গৈছে এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত জংকীৰ সজাগতা সকলোৱে ধন্যবাদ জনালে সেই সময়তে প্ৰধান শিক্ষক মহোদয়ে অন্যান্য মাধ্যমেৰে বা মুখে মুখে বাতৰি যোৱা উৰা বাতৰিৰ ক্ষতিকাৰক দিশৰ বিষয়ে ৰাইজক জনালে লগতে এনে বাতৰিৰ পৰা সকলোকে সাৱধান হৈ থাকিবলৈ ক'লে প্ৰধান শিক্ষক মহোদয়ে চিকিৎসক পায়নৰ শলাগ লোৱাৰ লগতে ৰাইজক সভাত উপস্থিত থাকি সহযোগ কৰাৰ বাবে ধন্যবাদ জনালে লগতে এনে উৰা বাতৰিৰ পৰা ৰাইজে দূৰত থাকিবলৈ পৰামৰ্শ দিয়ে আৰু সন্দেহজনক কোনো বাতৰিৰ সত্যাসত্য জানি নোলোৱাৰ প্ৰয়োজন বুলি দোহাৰে তো গম পালা তোমালোকে এই যে ক'লো এই যে সম্পূৰ্ণ যিটো আমাৰ পাঠটো আছিলে এইটো আছিলে আমাৰ উৰা বাতৰিবিলাকে আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায় সেইটোৰ বিষয়ে কৈছে য'ত তোমাৰ কোনোবা এটা কথাই আমাৰ কি কৰিব পাৰে উপকাৰ কৰিব পাৰে সেইটো কি হ'ব পাৰে উৰা বাতৰি আমাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে তো এইটো কৈছে যে যিকোনো কথা আমি শুনাৰ আগতে সেইটো আমি সম্পূৰ্ণৰূপে সেইটো সঁচা হয় নে নহয় সেইটো ভাবি তাৰ আমি কাম কৰিব লাগে যদি কোনো এটা কথা যদি সত্যাসত্য থাকে তেতিয়াহে আমি কোনো কথা বিশ্বাস কৰিব লাগে এটা তোমালোকে দেখিলা চিন্তা কৰিলে আমাৰ কি হ'ব অপকাৰ হ'ব বুলি কয় যিটো একেবাৰে মিছা কথা তো ফেক নিউজ যদি তোমাৰ চিকাৰৰ বিষয়ে পাবা আৰু কিছুমান হ'ব পাৰে কিছুমান উদাহৰণ দিছোঁ চোৱা এই ৰাজকৃষ্ণ সৰু সৰু ভাইৰাছ এইটো তোমালোকে দেখিছা এতিয়া ভালকৈ হয় নাই কিন্তু এইবিলাক সঁচা নহয় তো এইবিলাক যদি তোমালোকৰ কেতিয়াবা লাগে যে তেতিয়াহ'লে হয়তো আমাৰ অপকাৰ নহ'বও পাৰে বা হ'ব পাৰে কিন্তু তোমালোকে সদায় মনত ৰাখিবা যে এইবিলাক কিছুমান অনুযোগ আছে যিবিলাকে তোমালোকৰ শৰীৰত ক্ষতি কৰিব পাৰে তো তোমালোকে বুজিলা যে এই পাঠটোৰ কি প্ৰয়োজন চিটানাৰ মানে কিমান প্ৰয়োজন সেইটো বিষয়ে আলোচনা কৰিলে তেনেহ'লে এতিয়াৰ পৰা তোমালোকে সকলোৱে সজাগ হ'বা আৰু সকলোৱে সময়মতে নিজৰ বয়স অনুযায়ী চিটা ল'বা আজিলৈ সামৰিছোঁ ধন্যবাদ